তো তেওঁলোকে UCC যোগেদি সংবিধানৰ প্ৰতিষ্ঠাপকসকলৰ সপোন বাস্তৱ কৰিবলৈ বিচৰা নাই। নিজৰ সমাজৰ মাজত যে বিভাজন হওক, এক শ্ৰেণীৰ নাগৰিকসকলৰ ওপৰত ৰাজত্ব চলি থাকক, সেই UCC যোগেদি তেওঁলোকৰ UCC যোগেদি সেইখিনিয়ে কাম তেওঁলোকে কৰিবলৈ বিচাৰে। বিজেপি দলে বিভিন্ন ৰাজ্যত প্ৰথম শ্ৰেণীৰ নাগৰিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাবলৈ চেষ্টা কৰিছে। প্ৰথম শ্ৰেণীৰ নাগৰিকসকলৰ বেছি অধিকাৰ আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ ওপৰত বেছি অত্যাচাৰ। তো তোমালোকে আইন আনিবলৈ বিচাৰিছা ইউনিফৰ্ম, কিন্তু নাগৰিকসকলক ইউনিফৰ্ম অধিকাৰ নিদিয়া, নাগৰিকসকলক সমান মৰ্যাদা নিদিয়া, নাগৰিকসকলক সমান আইনী চকুৰে সংবিধানৰ তেওঁলোকক সুৰক্ষা প্ৰদান নকৰা, প্ৰথম শ্ৰেণীৰ নাগৰিক সৃষ্টি কৰা, দ্বিতীয় শ্ৰেণীৰ নাগৰিক সৃষ্টি কৰা। সদায় জনজাতিসকলক তেওঁলোকে বিশেষ মৰ্যাদা দিব মই নাভাবোঁ। এটা সময়ত জনজাতিসকলৰ থলুৱা পৰম্পৰা, থলুৱা নীতি নিয়ম তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাত সামৰি জনজাতিসকলৰ স্বাধীনতা শেষ কৰা তেওঁলোকৰ ৰাজনৈতিক চিন্তাধাৰা। তো তেওঁলোকে UCC যোগেদি সংবিধানৰ প্ৰতিষ্ঠাপকসকলৰ সপোন বাস্তৱ কৰিবলৈ বিচৰা নাই। নিজৰ সমাজৰ মাজত যে বিভাজন হওক, এক শ্ৰেণীৰ নাগৰিকসকলৰ ওপৰত ৰাজত্ব চলি থাকক, সেই UCC যোগেদি তেওঁলোকৰ UCC যোগেদি সেইখিনিয়ে কাম তেওঁলোকে কৰিবলৈ বিচাৰে। বিজেপি দলে বিভিন্ন ৰাজ্যত প্ৰথম শ্ৰেণীৰ নাগৰিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাবলৈ চেষ্টা কৰিছে। প্ৰথম শ্ৰেণীৰ নাগৰিকসকলৰ বেছি অধিকাৰ আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ ওপৰত বেছি অত্যাচাৰ। তো তোমালোকে আইন আনিবলৈ বিচাৰিছা ইউনিফৰ্ম, কিন্তু নাগৰিকসকলক ইউনিফৰ্ম অধিকাৰ নিদিয়া, নাগৰিকসকলক সমান মৰ্যাদা নিদিয়া, নাগৰিকসকলক সমান আইনী চকুৰে সংবিধানৰ তেওঁলোকক সুৰক্ষা প্ৰদান নকৰা, প্ৰথম শ্ৰেণীৰ নাগৰিক সৃষ্টি কৰা, দ্বিতীয় শ্ৰেণীৰ নাগৰিক সৃষ্টি কৰা। সদায় জনজাতিসকলক তেওঁলোকে বিশেষ মৰ্যাদা দিব মই নাভাবোঁ। এটা সময়ত জনজাতিসকলৰ থলুৱা পৰম্পৰা, থলুৱা নীতি নিয়ম তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাত সামৰি জনজাতিসকলৰ স্বাধীনতা শেষ কৰা তেওঁলোকৰ ৰাজনৈতিক চিন্তাধাৰা।